নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ দেৱবাণী সংস্কৃতৰ চতুৰ্থ পাঠ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰথমৰ শেষলৈকে মনোযোগেৰে শুনিবা আৰু লিখি ল'বা। চতুৰ্থ পাঠ সংখ্যা একম দ্বে ত্ৰীণি চত্বাৰি পঞ্চ ষট সপ্ত অষ্ট নৱ দশ। আমি লক্ষ্য কৰোঁ ইয়াত 1ৰ পৰা 10লৈকে ইয়াত এটা এটা বাক্য দিছে যে এক ছাত্ৰ মানে এজন ছাত্ৰ, এক ছাত্ৰ, এক বালক, এক গজ, এক বিড়াল, এই ধৰণৰ বহুত হ'ব পাৰে। ইয়াত কেৱল এটা দিছে। তাৰপিছত এই পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লিবলিংগ বা নপুংসকলিংগ। ইয়াত আছে একা কন্যা, একা কন্যা হ'ব পাৰে, একা বালিকা হ'ব পাৰে, একা অজা হ'ব পাৰে, এই ধৰণৰ স্ত্ৰীলিংগত হয়। আৰু নপুংসকলিংগত বা ক্লিবলিংগত একম ফলম, একম পুস্তকম, একম কন্দুকম, এই ধৰণৰ বিভিন্ন আৰু বাক্য হ'ব পাৰে। দ্বয়ে, দ্বয়ে মানে দুই, দ্বয়ে পুংলিংগত কি হয়? দৌ, দৌ মৃগৌ, দৌ বালকৌ, দৌ গজৌ, এই ধৰণৰ। আৰু স্ত্ৰীলিংগত দ্বয়ে, দ্বয়ে মহিলে, দুইগৰাকী মহিলা, দ্বয়ে মহিলে, দ্বয়ে বালিকে, এই ধৰণৰ বিভিন্ন হ'ব পাৰে। দ্বয়ে নেত্ৰে, দুটা চকু। ত্ৰীণি পুংলিংগত কি হ'ব? ত্ৰয়, ত্ৰয় দেৱাহ, তিনিগৰাকী দেৱতা। তিস্ৰ বালিকা, তিনিজনী ছোৱালী। ত্ৰীণি কন্দুকানি, তিনিটা বল। তেনেকে আৰু হ'ব পাৰে ত্ৰীণি পুস্তকানি, তিনি পুষ্পানি, এই ধৰণৰ হ'ব পাৰে। চত্বাৰি পুংলিংগত চত্বাৰ, চত্বাৰ সৈনিকা, চাৰিজন সৈনিক। চতস্ৰ মালা, ইয়াত চাৰি বালিকা কি আছে? ইয়াত যিটা ত্ৰয় আছে, ইয়াত তিস্ৰ বালিকা, তিস্ৰ। ইয়াত চতস্ৰ মালা, চাৰিডাল মালা। চত্বাৰি পুস্তকানি, চাৰিখন কিতাপ। 1ৰ পৰা 4লৈকে পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লিবলিংগত বেলেগ বেলেগ আছে। ইয়াত যি ধৰণৰ আছে এক দৌ ত্ৰয় চত্বাৰ, স্ত্ৰীলিংগত আছে একা দ্বয়ে তিস্ৰ চতস্ৰ। আৰু নপুংসকলিংগত একম দ্বয়ে ত্ৰীণি চত্বাৰি। আৰু 5ৰ পৰা সমান পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লিবলিংগত গোটেইখিনি সমানে আছে। পঞ্চ, পঞ্চ পুৰুষা, পঞ্চ মক্ষিকা, পঞ্চ পুষ্পানি, ইয়াত সংখ্যাবোৰ গোটেইখিনি একে আছে। পঞ্চ পুৰুষা, 5জন পুৰুষ। পঞ্চ মক্ষিকা, 5জনী মাখি। পঞ্চ পুষ্পানি, 5টা ফুল। ষট কপতা, 6টা পাৰ। ষট লতা, 6ডাল লতা। ষট ফলানি, 6টা ফল। সপ্ত চিকিৎসকাহ, 7জন চিকিৎসক। সপ্ত লেখন্য, 7ডাল কলম। সপ্ত নক্ষত্ৰাণি, 7টা নক্ষত্ৰ বা 7টা তৰা। অষ্ট কাকাহ, 8টা কাউৰী। অষ্ট চাৰিকা, 8জনী শালিকা। অষ্ট উপনেত্ৰাণি, 8যোৰ চশমা। নৱ মৎস্যা, 9টা মাছ। নৱ তুলিকা, 9ডাল তুলিকা। নৱ মোদকানি, 9টা লাড়ু। 10 সিংহা, 10টা সিংহ। 10 মক্ষিকা, 10জনী মাখি। 10 ছত্ৰাণি, 10টা ছাতি। বাকী 11 দি আছে, 11ৰ পৰা এতিয়া আমি একাদশ, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ, পঞ্চদশ, ষোড়শ, সপ্তদশ, অষ্টাদশ, নৱদশ, বিংশতি। একবিংশতি, দ্বাবিংশতি, ত্ৰয়োবিংশতি, চতুর্বিংশতি, পঞ্চবিংশতি, ষড়বিংশতি, সপ্তবিংশতি, অষ্টবিংশতি, নববিংশতি, ত্ৰিংশত। 31, 32, 33। ইয়াত ত্ৰয়োবিংশতি, কিন্তু ইয়াত 33 আৰু 34 কি আছে? 33, 34, দুটাৰ পাৰ্থক্য আছে, চবৰ লগত একে নহয়। পঞ্চত্ৰিংশত, ষট্ত্ৰিংশত, সপ্তত্ৰিংশত, অষ্টত্ৰিংশত, নৱত্ৰিংশত, চত্বৰিংশত। এইখিনি গোটেইখিনি এবাৰ বহীত লিখি ল'লেহে মনত থাকিব বানানবোৰ। বাকী কেনেকুৱা লাগিল কমেণ্টত জনাবা। নমো নমঃ।